গুড মৰ্ণিং গাইজ। তো মই অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মোৰ লগত আজি কি হয় আপোনালোকক দেখাইছোঁ ব্লগ। এতিয়া একো কাম চাম নাই, এই জাষ্ট শুই উঠিছোঁ। মানে উঠিছিলোঁ, উঠি মেলি ভাত চাত খাই মেলি এতিয়া 3টামান বাজিলে শুই উঠিছোঁ। কি হয় আপোনালোকক দেখাইছোঁ। আমনি লাগিছে ঘৰত থাকি, এতিয়া ক'ৰবালৈ ওলাই যাওঁ নেকি, দেখাম আপোনালোকক, ৰ'ব। তো এইফালে গাইজ আইচক্ৰীম চাৰিটা লৈ খাই আছোঁ। আইচক্ৰীম ওলালে আহিছিলে, তো মায়ে আৰু আইতাই খাই আছে। তো গাইজ এইফালে অকণমান ওলাইছিলোঁ ভাইটি এটাৰ লগত। তো ভাইটি এটা ষ্টাণ্ড মাৰিব চক এইটো তো গাইজ এইফালে মই মুৰ্গী দুটা চেল কৰিলোঁ, আৰু আছেগৈ। তাৰপৰা বহুত বিকিলোঁ। তো কিমান পালোঁ আপোনালোকক দেখাইছোঁ বলক। তো গাইজ আম খাবলৈ মন গ'ল, আম খাই দিলোঁ। তাৰপৰা লাষ্টত মোৰ অৱস্থা চাব ৰ'ব আম খাই। এয়া গাইজ মোৰ অৱস্থা, কান্দি আছোঁ গাইজ। তো গাইজ এইফালে এতিয়া 1200 টকা এটা পালোঁ, আৰু দিবলৈ আছে, এতিয়ালৈকে নাই দিয়া। তো এইপিনে পংকজৰ দোকান আহি ম'ম', চাওমিন আৰু ফুচকা খাই দিলোঁ। গাইজ এইফালে চাপৰ 1 কেজি হাতত লৈ এতিয়া ঘৰলৈ গৈ আছোঁ। তো গাহৰিলৈ চাপৰ লাগে বুলি ক'লে লৈ আহিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব গাইজ।